আক্রমর্চী নমুনা যথার্থতে মানব জাতির বুৰঞ্জীত মাধৱদেৱৰ দৰে পাবলৈ নাই। আৰু মাধৱদেৱ কিমান উচ্চ, কিমান মহৎ, কিমান শক্তিশালী শংকৰদেৱৰ এটা মাধৱদেৱৰ সম্পৰ্কে কোৱা বাক্যতে আমি ঠিক কৰি ল'ব পাৰোঁ। মাধৱদেৱক শংকৰদেৱে কৈছে যে বহাৰপুত তোমাক পাই মই সম্পূৰ্ণ হলো। যাক লগ পাই শ্ৰীমন্ত শংকৰদেৱৰ দৰে এগৰাকী মহাপুৰুষে নিজক সম্পূৰ্ণ হোৱা বুলি অনুভৱ কৰিছে। যাক নোহোৱা হলে অসম্পূৰ্ণ হৈ থাকিলোহেঁতেন বুলি ভাবিছে, সেইজনে মহাপুৰুষ মাধৱ। আচলতে মাধৱদেৱৰ যি ব্যক্তিত্ব, মাধৱদেৱৰ যিখিনি কৃতি, মাধৱদেৱৰ যিটো প্ৰভাৱ অসমৰ মহাপুৰুষীয়া জীৱনৰ, জাতীয় জীৱনৰ, অসমৰ সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ এয়া অপূৰ্ব সম্পদ। আচলতে মাধৱদেৱক বাদ দিলে, মই সিদিনাও এটা অনুষ্ঠানত কৈছো যে মাধৱদেৱ হল শংকৰদেৱৰ ওচৰলৈ যোৱা দুৱাৰ। গুৰুজনৰ ওচৰলৈ যদি কোনোবা যাব খুজিছে, দুৱাৰখন মাধৱদেৱ। গুৰুজনক যদি কোনোবাই চাব খুজিছে, দাপোনখন মাধৱদেৱ। গুৰুজনক যদি কোনোবাই লগ পাব খুজিছে, সম্পৰ্কৰ সেতুডাল, সাঁকোডাল কিন্তু মাধৱদেৱ। মাধৱক বাদ দি শংকৰদেৱ অসম্পূৰ্ণ। আৰু আচৰিত লাগে, আদৰ্শৰ লগত, তত্বৰ লগত, দৰ্শনৰ লগত, উদ্দেশ্যৰ লগত কতো শংকৰ মাধৱৰ প্ৰভেদ নাই। গুৰু পথকে অনুসৰণ কৰি সমগ্ৰ জীৱন মাধৱদেৱক উৎসৰ্গা কৰিলে, বিপুল সৃষ্টি দিলে, চিন্তা দিলে, উচ্চতৰ আধ্যাত্মিক নৈতিক আদৰ্শ দিলে, সকলো শংকৰদেৱত সমৰ্পিত। তাৰ মাজতো মাধৱদেৱ কিন্তু স্বকীয় প্ৰতিভাৰে, নিজৰ গৰিমাৰে, অসাধাৰণ তেওঁৰ মৌলিক প্ৰতিভাৰে সৈতে মাধৱদেৱ কিন্তু উজ্জ্বলি আছে। সেইজন মাধৱদেৱক এনেবোৰ উৎসৱৰ মাজত আমি এবাৰ বিচাৰ কৰি চাব পাৰো। মাধৱদেৱৰ অনেক প্ৰতিভা, আটাইতকৈ শ্ৰেষ্ঠ পৰিচয় মাধৱদেৱ মহাপুৰুষ গুৰুজনাৰ সুযোগ্য উত্তৰাধিকাৰী। আমি উত্তৰাধিকাৰী শব্দটো আমি ভুলকে বুজো। অনুগামীকে উত্তৰাধিকাৰী নুবোলে। অনুগামী হোৱা আৰু উত্তৰাধিকাৰী হোৱাৰ মাজত পাৰ্থক্য আছে। অনুগামী আৰু উত্তৰাধিকাৰী, মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকাৰী আছিল। কি উত্তৰাধিকাৰী আছিল? গুৰুজনাৰ আধ্যাত্মিক উত্তৰাধিকাৰী আছিল। কি উত্তৰাধিকাৰী আছিল? গুৰুজনাৰ সামাজিক, সাংস্কৃতিক, তেওঁৰ যিখিনি বৰ্ণাঢ্য কৰ্ম আৰু আদৰ্শ, সকলোৰে উত্তৰাধিকাৰী আছিলে মাধৱদেৱ। আৰু মাধৱদেৱে সেই উত্তৰাধিকাৰত্বটো প্ৰমাণ কৰি অসমৰ আধ্যাত্মিক জীৱন, সামাজিক জীৱন, সাংস্কৃতিক জীৱনক সমৃদ্ধি দান কৰি থৈ গৈছে। আচলতে মাধৱদেৱৰ কথা ক'লে আমি কোনজন মাধৱৰ কথা কম? কোনজন মাধৱৰ কথা